আজি ৰাতিপুৱা এটা মেকআপ কৰিব ওলালো পিকুলি বাহঁতৰ ঘৰত। এটা ধুনীয়া চিম্পলকে মেকআপ লুক দি দিলো। ৰেডি হৈ গ'ল। বেটাৰ আজি চিলা কৰা নিছে। বাবু আহাচোন একবাৰ দেখাই দিও। কেনেকুৱা লাগিছে? ভাল লাগিছে। অন্দিনাটো বেলেগ ৰূপত থাকা আজি ধুনীয়াকৈ কইনাৰ সাজতে ওলাইছে। অল থেংকস টু প্ৰিয়ংকা। থেংক ইউ। মেকআপ কৰি পাৰ্লাৰত গৈ আকৌ ৰিচিপশ্যনত আহিলো আৰু তাত গৈ দুগৰাকীমান বাইদেউক লগ পালো। মোৰ কামবোৰ চাই ভাল পায় বাইদেউ কেইগৰাকীয়ে, মোক ক'লে। মোৰ বহুত ভাল লাগিছে শুনা পাই। তাৰপিছত পিকুলি বাৰ হাততে গিফ্টটো দি দিলোঁ, বাবুলৈ অনা। বাবুৱে শুলে। আমি যোৱাৰ আগে আগে বা আৰু বাবুক ৰাতিপুৱা মই মেকআপ কৰিব যাওঁতে এটা ফটো লৈছিলোঁ। সেইটো ফটোই ধুনীয়াকৈ বনাই কিনে দি দিলোঁ, মা বেটাৰ ফটো। তাৰপিছত আমি কফি খালোঁ, তাৰপিছত ফুচকা খালোঁ, ঠাণ্ডা খালোঁ, পাণ খালোঁ। তাৰপিছত ভাত খাব গ'লোঁ ডাইৰেক্ট আমি। খানাত কিন্তু বহুত আইটেম আছিল। তাৰপিছত তাতেও আকৌ কেইগৰাকীমান বাইদেউক লগ পালোঁ। তাতেও বাইদেউ কেইগৰাকীৰ লগত কথা পাতি বহুত ভাল লাগিল মোৰ। তাৰপিছত পূজা খতম হৈ গ'ল, বাবুৰ চুলি খুৰোৱাও হ'ল। তাৰ পৰা আমি পাৰ্লাৰলৈ আহিলোঁ। এতিয়া বাই বাই।